নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 7ৰ অধ্যায় 7 অসম সম্পদ ইয়াৰ কুৱেশ্যন আনচাৰবোৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অনুশীলনী 1 নম্বৰ উত্তৰ লিখা। ক নম্বৰ বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম কি? উত্তৰ কাগজকল আৰু জুইশালাৰ উদ্যোগবোৰ কাঠ বাঁহৰ ওপৰত ভিত্তি কৰে। খ নম্বৰ অসমত থকা ব্যাস প্ৰকল্প দুটাৰ নাম। উত্তৰ অসমত থকা ব্যাস প্ৰকল্প দুটা হ'ল নামেৰি আৰু মানাহ। গ নম্বৰ অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা কি? উত্তৰ অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা হ'ল কৃষি। ঘ নম্বৰ অসমৰ কোন ঠাইত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত? ডিব্ৰুগড় লেপেটকটাত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত। গ নম্বৰ ইংৰাজসকলে অসমৰ কোন ঠাইত প্ৰথমে খাৰুৱা তেলৰ সম্ভেদ পাইছিল? উত্তৰ 1899 চনৰ ইংৰাজসকলে ভাৰতৰ ভিতৰতে প্ৰথম ডিগবৈত খাৰুৱা তেলৰ সন্ধান পায়। 2 নম্বৰ সঁচা মিছা লিখা। ক নম্বৰ অসমৰ 200 ছেণ্টিমিটাৰতকৈ অধিক বৰষুণ হোৱা অঞ্চল উদ্ভিদ সাধাৰণতে চিৰসেউজীয়া। সঁচা। খ নম্বৰ শিমলু গছ পৰ্ণপাতী উদ্ভিদ শ্ৰেণীৰ অন্তৰ্গত। উত্তৰ সঁচা। গ নম্বৰ অসমৰ জিলাসমূহত খাল বিল আদি বহুতো জলাশয় আছে। উত্তৰ সঁচা। ঘ নম্বৰ কপিলী বৰাক নৈৰ এখন উপনৈ। উত্তৰ মিছা। গ নম্বৰ কুঁহিয়াৰ অসমৰ প্ৰধান কৃষিজাত দ্ৰব্য। উত্তৰ মিছা। 5 নম্বৰ চাহ এবিধ ৰোপণ কৃষি। উত্তৰ সঁচা। 3 নম্বৰ উদ্ভিদৰ পৰা আমি কি পাওঁ এখন তালিকা কৰা। উত্তৰ আমি উদ্ভিদৰ পৰা বহুতো বস্তু পাওঁ, যেনে 1 নম্বৰ আমি উদ্ভিদৰ পৰা বিভিন্ন ধৰণৰ আহাৰ সংগ্ৰহ কৰোঁ। 2 নম্বৰ আমি উদ্ভিদৰ পৰা অক্সিজেন সংগ্ৰহ কৰোঁ। 3 নম্বৰ আমি উদ্ভিদৰ পৰা ঔষধ পাতি বস্তু পাওঁ। 4 নম্বৰ আমি উদ্ভিদৰ ওপৰত ভিত্তি কৰি বহুতো উদ্যোগ গঢ়ি তুলি আহিছোঁ। 5 নম্বৰ আমি উদ্ভিদৰ পৰা ধান, মৰাপাট, কুঁহিয়াৰ, ঘেঁহু, চাহ আদিৰ দৰে বহুতো মূল্যৱান বস্তু পাওঁ। 4 নম্বৰ বন্যপ্ৰাণীসমূহৰ বাবে অভয়াৰণ্য কিয় প্ৰয়োজন? 50টা মান শব্দৰ ভিতৰত লিখা। উত্তৰ উদ্ভিদৰ লেখীয়াকৈ বিভিন্ন প্ৰজাতিৰ বনৰীয়া প্ৰাণীও অসমত পোৱা যায়। ইয়াৰ ভিতৰত গড়, হাতী, বাঘ, বনৰীয়া মহ, ভালুক, গাহৰি, বিভিন্ন প্ৰজাতিৰ বান্দৰ আদি প্ৰধান। অৱশ্যে এইবোৰৰ বাসস্থান এতিয়া কেৱল সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহতে সীমিত হৈ পৰিছে। অসমত টকা, শলখ, গিবন, নল গাহৰি, সোণালী বান্দৰ আৰু দেওহাঁহ আদি বিৰল প্ৰজাতিৰ প্ৰাণী। অসমৰ ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী আৰু পক্ষী অভয়াৰণ্য আদিৰ বিষয়ে তোমালোকে ইতিমধ্যে জানিব পাৰিছা। এইবোৰত প্ৰাণীসমূহ সুৰক্ষিত হৈ থাকে, তাতেই সিহঁতে বংশ বৃদ্ধিৰো সুবিধা পায়। 5 নম্বৰ অসমৰ খাৰুৱা তেলৰ পুংগ আৰু কয়লা খনি থকা ঠাইসমূহৰ নাম লিখা। উত্তৰ অসমৰ খাৰুৱা তেলৰ পুংগ বৰ্তমান নাহৰকটীয়া,
হুগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী, বৰহোলা, লাকুৱা, দিহিং উপত্যকা আদিবোৰ ঠাইতে খাৰুৱা তেল পোৱা যায়। আৰু কয়লা খনিৰ বৰ্তমান উজনি অসমৰ মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ, নাপুক, নাগিনীমৰা আদিত কয়লা খনি পোৱা যায়। 6 নম্বৰ ভূগৰ্ভ জলৰ ব্যৱহাৰ সম্পৰ্কে প্ৰায় 50টা শব্দৰ ভিতৰত লিখা। উত্তৰ: অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কিছুসংখ্যাৰ জলাশয়ৰ পৰা পানী বিশুদ্ধ কৰি জনসাধাৰণৰ বাবে খোৱা পানীৰ যোগান ধৰা হৈছে। অসমৰ বিলসমূহৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু তললৈ অৰ্হতা পৰিভ্ৰমী পক্ষীক কেন্দ্ৰ কৰি সেই স্থানসমূহত পৰিৱেশৰ পৰ্যটন উদ্যোগ গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে। অসমৰ জলাশয় যেনে দীপৰ বিল, চান্দুবি বিল, পানীৰ দিহিং, মাগুৰী বিল আদি বৰ্তমান সময়ৰ পৰ্যটনৰ বিশেষ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে। এই জলাশয়বোৰ বিভিন্ন পৰিভ্ৰমী চৰাইৰ বিচৰণভূমি। ভূগৰ্ভ জলৰ ক্ষেত্ৰতো অসমৰ সমৃদ্ধি। অসমৰ ভূগৰ্ভ সঞ্চিত পানী মানুহে খোৱা পানী, জলসিঞ্চন আৰু ঔদ্যোগিক কাম-কাজত ব্যৱহাৰ কৰে। অসমৰ ভূগৰ্ভৰ পানী কৃষি কাৰ্যতো ব্যৱহাৰ কৰা হয়। তোমালোকৰ বাবে বহুত ডিষ্টাৰ্ব হৈছে, এটা ফোন আহি গৈছিল মানে। এতিয়া 7 নম্বৰ প্ৰশ্নটো চাওক। অসমৰ এখন নক্সা অংকন কৰি পাঠত দিয়া মানচিত্ৰ আৰু ভূ-চিত্ৰাৱলীৰ সহায়ত তলত দিয়াবোৰ বহুওৱা। ক নম্বৰ: তিনিটা খাৰুৱা তেলৰ পুঞ্জ: মৰাণ, লাকুৱা, দিহিং। খ নম্বৰ: তিনিটা কয়লা খনি: উত্তৰ: লিডু, জয়পুৰ, নাপুক। গ নম্বৰ: দুটা তেল শোধনাগাৰ: বঙাইগাঁও, নুমলীগড়। ঘ নম্বৰ: চূণশিল পোৱা এখন ঠাই: ডিমা হাছাও জিলাৰ উমৰাংচু। প্ৰথম ছ নম্বৰ: এটি নদী বন্দৰ: ধুবুৰী। দ্বিতীয় ছ নম্বৰ: সোৱণশিৰিৰ পাগলাদিয়া, দিখৌ, ধনশিৰি, জাতিংগা, ধনেশ্বৰী উপনৈ। উত্তৰ: ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ প্ৰধান উপনৈসমূহ। ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনে পালা আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।